হয় ৰাজ্যৰ 5টাকৈ সমষ্টিত আজি উপ নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ উপ নিৰ্বাচন অনুষ্ঠিত হোৱা 88 নম্বৰ চামগুৰি সমষ্টিৰ এটা ভোট কেন্দ্ৰত এইটো হৈছে 164 নম্বৰ আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আৰু 165 নম্বৰ আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয় দুটা কেন্দ্ৰ ইয়াত আছে আৰু এই দুটা কেন্দ্ৰ হৈছে আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ আৰু এই দুইটা ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালিত হৈছে মহিলাৰ দ্বাৰা আৰু দেখিবলৈ পোৱা গৈছে যে পুৱাৰে পৰা ইয়াতো যথেষ্ট সংখ্যক ভোটাৰে ইতিমধ্যে ভিৰ কৰা পৰিলক্ষিত হৈছে ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণৱে সামগ্ৰিক ইয়াৰ যি পৰিৱেশ সেই পৰিৱেশ দেখুৱাই আছে আৰু দেখুৱাইছোঁ আমি যে ইয়াত যিসকল কৰ্মচাৰী আছে সকলো ইয়াতে মহিলা জড়িত হৈ আছে তাৰ লগতে যিসকল স্বেচ্ছাসেৱিকা আছে তেওঁলোকো যুৱতী ইয়াৰ জড়িত হৈ আছে মই এগৰাকী যুৱতীৰ কাষলৈ আহিব বিচাৰিছোঁ তোমালোক নিশ্চয় ছাত্ৰী নহয় জানো এইখন বিদ্যালয়ৰ হয় এইখন বিদ্যালয়ৰ ছাত্ৰী ইয়াতে যিখিনি কৰ্মচাৰী আছে গোটেইখিনি মহিলাই আছে নেকি নাই আমি ভলণ্টিয়াৰসকলক মানে মহিলা দিছে আৰু অংগনাবাদী আছে তোমালোকে ছাত্ৰী হিচাপে ইয়াত জড়িত হ'বলৈ পাই কেনেকুৱা অনুভৱ কৰিছা আমাৰ বহুত ভাল লাগি আছে বহুত মানে এনে মানে বিকলাংগ মানুহো আহি আছে আৰু বয়স হোৱা সিহঁতক সহায় কৰি আমি বহুত মানে নিজক বহুত মানে মহৎ বুলি মানে বহুত মানে গৌৰৱ অনুভৱ কৰিছোঁ আৰু আমাৰ বহুত ভালো লাগি আছে যে মানে তেওঁলোকক সহায় কৰি আমাৰ জীৱনটো মানে সাৰ্থক হ'ল আৰু নিশ্চয়কৈ এইসকল মই দেখুৱাইছোঁ ভলণ্টিয়াৰ্ছ স্বেচ্ছাসেৱিকা আৰু আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি এটা আদৰ্শ ভোট কেন্দ্ৰৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে